অলপ অলপ মাৰোঁতে মই উঠি আহিলোঁ। উঠি আহি পেলাই নাতিটো মোৰ লগতে হৈ যায় এই বাহিৰৰ ৰুমৰ চুক এটাতে সোমালোঁ গোটেইকেইটা। ডাঙৰ ল'ৰাটো মই আমি তিনিটা। তাৰপিছত এনেকৈ ভগৱানক চিন্তা কৰি থাকোঁতে ভং নিলেই নহয়। তাৰপৰা বেডখৰ আহি কেনে ভৰিতে পৰিলেহি। কিমান জখম হৈছে নেকি? জখম তেনেকৈ হোৱা নাই, পিছত হয় যদি কেনেকৈ ক'ম আৰু। এতিয়া তেনেকৈ বিষোৱা নাই, অলপ অলপ বিষাইছিলে, এতিয়া অকণমান ভাল লাগিলে। ঘটনাটো কিমান দেৰি হৈছিলে জানো পাই, 10টামান বাজিছিলে নি, 10:30টামান। অঁ, খাই বৈ শুলোৱেই। খাই বৈ শুলো মানে মই হোৱা নাই বাৰু, নাতিটো শুলে। অঁ, কোনোমতে বচা নিচিনাই হৈছে আৰু, ল'ৰাটোকে বচাওঁ নে মই নিজেই বাচোঁ, ইপিনে তাহাঁতলৈ চিন্তা হৈছে, সিহঁতকো চিঞৰিছোঁ। মই ক'ব বিচাৰিছোঁ যে যিটো ধৰক আপোনাৰ ধুমুহা হ'ল, সেই ধুমুহাৰ ফলত মোৰ অকলে পিন্ধিবলৈ বুলি কাপোৰখনেই বাচিলে আৰু লগতে আৰু ওচৰ চুবুৰীয়া আমাৰ বহুত ক্ষয় ক্ষতি হৈছে। 3 মাহ হৈছে আৰু তাকে লৈ মই এতিয়া ধৰক আমি ক'লো ওলাই যাব পৰা অৱস্থাত নহ'লোগৈ আৰু চব কাপোৰ কানি সমগ্ৰ কাপোৰ কানি তিতি আমাৰ লেপ তুলি চব তুলি কেঁচুৱা ছোৱালীজনী আৰু মাকে মই বিচনাৰ তলত সোমাই দিলোঁ। এনেই অলপ দুখ পোৱা হৈছে আৰু সৰু নাতি এটাই কিন্তু এতিয়া আমাৰ এই ককাইদেউৰ ঘৰত আছে। আপোনাৰ ঘৰটো কিমান কি ক্ষতি হৈছে? বৰ্তমান আমাৰ একো বস্তুৱেই বাচা নাই আৰু চব মানে খতম কৰিছে মানে, আৰু চাহটো মানে বেলেগৰ পৰা পিন্ধিছোঁ মানে। আমাৰ ঘৰতো একো বাকীতো নাই, নিজৰ পেণ্ট চোলাও নাই, ভাল নালাগে এতিয়া বেলেগৰ পৰা চোলা কাপোৰ দিছেহি পিন্ধিবলৈ। এনেকৈ কোনো নাই দুখ পোৱা নাই আৰু আমি চব তললৈ মানে বিচনাৰ তলত সোমাই দিলোঁ। আৰু এই বিষয়ে ইতিমধ্যে আপোনালোকে গাঁওবুঢ়াক জনোৱা হৈছেনে? হয়, জনাইছিলোঁ, ফোন কৰিছিলোঁ, ফোনটো ছুইচ অফ হ'ল। বাবুল দাস।